কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। এই সমাৱৰ্তনত PhD, স্নাতকোত্তৰ, স্নাতক আৰু ডিপ্ল'মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সৰ্বমুঠ 2804 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্ল'মা প্ৰদান কৰা হৈছে। লগতে শৈক্ষিক উৎকৰ্ষতাৰ বাবে 125 গৰাকী শিক্ষাৰ্থীকো স্বৰ্ণ পদক প্ৰদান কৰা হৈছে। ডিগ্ৰী, ডিপ্ল'মা আৰু স্বৰ্ণ পদক লাভ কৰা প্ৰতি গৰাকী শিক্ষাৰ্থীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই সফলতা হৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰচেষ্টাৰ লগতে তেওঁলোকৰ শিক্ষাগুৰু তথা পৰিয়ালৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফল। শিক্ষাৰ্থীসকলৰ এই সফলতাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা অধ্যাপক অধ্যাপিকাসকলৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ তথা পৰিয়ালৰ সকলো সদস্যকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ব্যক্তিগতভাৱে মোৰ বাবেও কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত উপস্থিত থাকিব পৰাটো এক গৌৰৱৰ মুহূৰ্ত। এই শিক্ষানুষ্ঠানৰ চৌহদে লাভ কৰা শিক্ষাৰে সমৃদ্ধ হৈ মই মোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছিলোঁ। বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ হোৱা কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে মই গৰ্বিত যে সমাৱৰ্তনৰ দৰে এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি আপোনালোকৰ মাজত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছে। আজিৰ অনুষ্ঠানত মই কেইটামান দিশ আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ আৰু মই মোৰ চিন্তা বা ভাৱনাক মই আপোনালোকৰ আগত অতি সংক্ষেপেৰে দাঙি ধৰিবলৈ বিচাৰিছোঁ। 1985 চনত মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলোঁ আৰু সেই সময়ত আমি কটন কলেজত নামভৰ্তি কৰিছিলোঁ। সেই সময়ত আমাৰ ৰাজ্যখনত এটা বিশেষ পৰিৱেশৰ মাজত আমাৰ ৰাজ্যখন মুখামুখি হৈছিলে। অসম আন্দোলনৰ প্ৰায় সমাপ্তি হৈছিলে। আমি সকলোৱে এটা নতুন আশাৰ পৰিৱেশ আমি দেখা পাইছিলোঁ। দীৰ্ঘদিনীয়া অসম আন্দোলনৰ সমাপ্তিৰ পিছত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু তেনে পৰিৱেশত আমি আশা কৰিছিলোঁ যে অসমৰ পৰিৱৰ্তন হ'ব, এখন নতুন অসমৰ সৃষ্টি হ'ব। কিন্তু যিকোনো কাৰণতেই নহওক কিয় অসমৰ পৰিৱেশ সেই সময়ত বিকাশ বা উন্নতি হোৱাৰ পৰিৱৰ্তে আলফাৰ সংগ্ৰামে আৰু অৱনমিত কৰি পেলায় আৰু আলফাৰ সংগ্ৰামৰ সমান্তৰালভাৱে জনজাতীয় সমাজত সৃষ্টি হোৱা অবিশ্বাসৰ ফলত আন এক নতুন মিলিটেণ্ট মুভমেণ্টৰো সৃষ্টি হয় আৰু লাহে লাহে সেই সময়ৰ সমাজ জীৱনত গুপ্ত হত্যাৰ দৰে বিভিন্ন চিন্তা চৰ্চা, বিভিন্ন ধৰণৰ নতুন চৰকাৰে কৰা প্ৰয়োগত আমাৰ সমাজ ব্যৱস্থা আৰু অধিক স্খলনৰ ফালে যাত্ৰা কৰে। আমি শিক্ষাৰ্থী হৈ থকা সময়ত অসমৰ শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণো আমি দেখা পোৱা নাছিলোঁ। অসমত 2খন বিশ্ববিদ্যালয় আছিল, 2খনে বিশ্ববিদ্যালয় হৈ থাকিছিলে। 3খন মেডিকেল কলেজ আছিল, 3খন মেডিকেল কলেজতে থাকিছিলে আৰু কটন কলেজ পাছ কৰাৰ পিছত উচ্চ শিক্ষাৰ আশাৰে আমাৰ সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে পুনে আৰু দিল্লীলৈ গতি কৰিছিলে। এখন অসম আছিলে যিখন অসমৰ পৰিৱৰ্তন হ'ব পাৰে বুলি আমি মহাবিদ্যালয়ত থকা অৱস্থাত কল্পনা কৰিব পৰা নাছিলোঁ আৰু কল্পনা কৰিব পৰা আমাৰ সাহসো নাছিল। অসমৰ আকাশ বন্দুক বাৰুদৰ কলা ডাৱৰে আৱৰি ৰাখিছিল। সমগ্ৰ অসমখনত জাতি জনজাতিৰ মাজত অবিশ্বাসৰ বাতাবৰণ আছিল আৰু আমি শিক্ষা লাভ কৰাৰ সমগ্ৰ সময়ছোৱাত
আমি এটাই অনুভৱ কৰিছিলোঁ যে এইখন অসমৰ ভৱিষ্যত নহ'ব আৰু আমি সদায় সংগ্ৰাম আৰু সংঘাতৰ মাজতে আমি জীৱন পাৰ কৰাব লাগিব। অসমৰ সেই সময়ৰ পৰিৱেশত বহু লোকে ৰাজ্যখন এৰি থৈ গৈছিল, বহুত ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যখন এৰি থৈ গৈছিল আৰু দেশৰ যিকোনো মানদণ্ডতে অসম শেষৰ ফালত থাকিবলৈ বাধ্য হৈছিল। আইন শৃংখলাৰ পৰা আৰম্ভ কৰি বিদ্যায়তনিক পৰিৱেশৰ পৰা আৰম্ভ কৰি দুবছৰ পৰীক্ষাৰ ৰিজাল্ট নিদিয়া, পৰীক্ষা পিছুৱাৰ আন্দোলন, পৰীক্ষা আগুৱাৰ আন্দোলন, ৰিজাল্ট নিদিয়াৰ আন্দোলন, ৰিজাল্ট দিয়াৰ আন্দোলন, পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক কৰাৰ আন্দোলন, বিভিন্ন ধৰণৰ পৰিৱেশত এটা প্ৰজন্মই নিজৰ জীৱন আগবঢ়াইছিল।